আজি আপোনালোকলৈ মই এটা ট্ৰিক্স লৈ আহিছো আৰু সেই ট্ৰিক্সটো হৈছে যে এখিলা কাগজৰ ওপৰত গধুৰ ৱেট থাকিলে পৰি যে নাযায় সেই ট্ৰিক্স আছে আৰু পৰি নোযোৱা কৰিবলৈ হলে আমি কি ট্ৰিক্স ইউজ কৰিম সেই ট্ৰিক্সটো আমি এতিয়া আপোনালোকক দেখাম এতিয়া মই ফোল্ড কৰিম এই কাগজখন একদম সৰু সৰুকৈ ফোল্ড কৰিম দেখিছে আপোনালোকে মই ফোল্ড কৰিছো এখন এনেকৈ লাহে লাহে ফোল্ড কৰি থাকিলে হৈ যাব আমাৰ এখন পেপাৰ হৈ গ'ল এতিয়া আমি ইয়াৰ ওপৰত বস্তু দিম চাম এখন হৈ যায় নে উঠি থাকে আমি এতিয়া ইয়াত থম আমি থলো যে প্ৰথমতে আমি এডাল পেন্সিলৰ পৰা ষ্টাৰ্ট কৰিম আৰু এই পেন্সিলটো বহুত ধুনীয়াকৈ ৱেট খাই গ'ল আমি এডাল থৈ দিলো এতিয়া আমি এডাল পেন্সিল থলো এতিয়া আমি পেন্সিলৰ বান্দুল থম এইটো পেন্সিলৰ বান্দুল আপোনালোকে দেখিছে আমি থলো একো নহ'লে কাগজখন নিহিলিলো দেখিছেনে আপোনালোকে এতিয়া আমি ইয়াতকৈ এই দুটাতকৈও গধুৰ ৱেট থম আমি দিয়া এটা বহুত গধুৰ এইটো তো আমি ইয়াত থম এতিয়া দিয়াটো আমাক ৱেট দি দিলে তো এইটোৱে মোৰ আজি ট্ৰিক্স আৰু এনেকুৱা ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব